গ'ল ন চিঞৰা নাই যে কোনোবাই মোবাইলটো লৈ দিয়েচোন ফটোটো লৈ দিয়ে কোনোবাই অনে আছে অন কৰে আছে বাৰু মানে কবা না জলা দিয়া আছে মোৰ নাম শ্ৰী টিংকু পেগু মোৰ মানে সকলোকে নমস্কাৰ জনাইছোঁ দেই মোৰ নাম শ্ৰী টিংকু পেগু মই থাকোঁ ক্ৰাইষ্ট কিং স্কুলৰ ওচৰত মোৰ অৰিজিনেল ঘৰটো ঢকুৱাখানা কিন্তু সৰুৰ পৰা ইয়াতে মানে থাকোঁ আৰু এই আপোনালোকে মুকেশ পাৰ্টি ডক্টৰ যে আমি একে ক্লাছ কৰোঁ মই একচুৱেলি মানে আপোনালোকৰ এই গাঁওখন আজি চিলেকশ্যন কৰাৰ মেইন কাৰণটো হ'ল আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস মানে মই প্ৰত্যেক দিনে গছ ৰুওঁ আৰু ফ্ৰী টিউশ্যনো কৰোঁ সেইটো চৰকাৰে পঠিওৱা নাই চাকৰিটো মই বিশ্বনাথ চাৰিআলিত কৰোঁ কিন্তু গছ ৰুই ভাল লাগে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰি পঢ়াই ভাল লাগে সেইকাৰণে আপোনালোকক দেখা পালোঁ মই ইয়াতে আহিম বুলি টাৰ্গেট কৰি আহিছোঁ এই গাঁওখন কাৰণ কিয় আপোনালোকৰ সমাজত বহুত এতিয়াও শিশু শ্ৰমিক আছে নাই বেলেগ বেলেগ সেইকাৰণে মই অকল এই গাঁৱৰ কথা কোৱা নাই মানে অল অসমৰ কথা তাৰে উদ্দেশ্য লৈ মই আপোনালোকে ফুটবল খেলি আছিলে মই আহি মেলি মাজৰ পৰা কৈ বুলি ক'লোঁ যে মোৰ ফালৰ পৰা কিবা এটা সামান্য নিচুকনি কিবা এটা দিম বুলি এতিয়া ফাৰ্ষ্ট প্ৰাইজটো কোনে পালে তেওঁলোকৰ কেপ্টেইনটো আহি সেইখিনি লৈ লওক বেছি দিব নোৱাৰিলে বেলেগ এদিন যদি সা সুবিধা হয় মই ভৱিষ্যতে ভালকৈ হেৰি কৰিম কোনোবা এজন গ্ৰহণ কৰক বেয়া চেয়া নকওঁ আৰু বেছিকৈ দিব লাগিছিলে ঠিক আছে থেংক ইউ দেই অল দ্য বেষ্ট তালে তালে আৰু এতিয়া আমি কাৰ্যসূচীটো এনেকুৱা সময়ত লৈছোঁ মানে আজি যিহেতু বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস ন এই বেনাৰখন হেৰি লৈ লওক কোনোবা চবেই ধৰিলোঁ এটাকে ধৰিলে হ'ল কোনোবা এজন ধৰক এইখিনি ওচৰৰ পৰা এইখিনি মই মাজে মাজে থাকে এইখিনি লৈ দিয়ক ধৰি এতিয়া ভিডিঅ'টো কৰিব আৰু পুনৰ নমস্কাৰ জনাইছোঁ মই একচুৱেলি মোৰ অভিযান এটা আছে এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য এইটো মোৰ কমপ্লিটলি হবি বুলি যে যিটো কওঁ ন কৰি ভাল লাগে এইটো চৰকাৰী বা বেচৰকাৰী হেৰি নহয় চাকৰিটো মই বিশ্বনাথ চাৰিআলিত কৰোঁ আজি যেনেকুৱা বন্ধ আজি চবৰে স্কুল বন্ধ ন সেইকাৰণে মই কিন্তু গছ ৰোৱাটো মই নেৰোঁ মানে প্ৰত্যেক দিনে এইটো মই নুৰুলে মোৰ মানে হেৰিয়ে নহয় টোপনিয়ে নধৰে এইটো মোৰ হবি সেইকাৰণে আপোনালোকৰ এই ফিল্ডত মই আপোনালোকৰ নামঘৰত ৰুই দিম বেছি ভাল হ'ব তাত ছেফটি হ'ব বেছি আৰু ভৱিষ্যতে আৰু এই ফিল্ডতো আমি যদি দিন তাৰিখ যদি মিলে এদিন ভালকৈ সা সুবিধা চাই মেলি আকৌ আমি প্লান্টেশ্যন কৰিম যদি জীয়াই থাকোঁ এতিয়া মূল কথালৈ আহোঁ আজি যিহেতু বিশ্ব শিশু শ্ৰমিক বিৰোধী শিশু শ্ৰমিক বুলি ক'লে তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালীবিলাকক মানে ইণ্ডাষ্ট্ৰী ফেক্টৰীবিলাকত নিয়োগ কৰে মানে এতিয়া কি হয় ফেক্টৰী মালিকৰ কি লাভ হয় মানে দৰমহা দিব নালাগে ডাঙৰ মানুহ এজন কোৱালিফাইড মানুহ এজনক যদি
ফেক্টৰীত যদি ইণ্ডাষ্ট্ৰীত কাম কৰিব তেতিয়াহ'লে দৰমহা বহুত দিব লাগিব। কিন্তু সৰু ল'ৰা ছোৱালীক মানে দিনত 10 টকা দিলেও 50 টকা 100 টকা দিলেও চলি যায়, তেওঁ আৰু দুখ সুখ একো নাপাব। কিন্তু ইয়াৰ ভৱিষ্যতটোতো ধ্বংস হৈ যায়। এতিয়া আদিবাসী সমাজত এতিয়া এই বস্তুটো এতিয়াও চলি আছে। সেই কমপ্লিটলি মানে শিশু শ্ৰমিকটো চাইল্ড লেবাৰটো শেষ হোৱা নাই, এতিয়াও জেগা জেগাই হৈ আছে। মা দেউতাই মানে ল'ৰা ছোৱালীক জন্ম দিলে তাৰপিছত ঘূৰি নাচায় কিমান ল'ৰা ক'ত আছে ছোৱালী ক'ত আছে। কাৰণ সেই বস্তুটো কিন্তু আপোনালোক সকলোৱে যিহেতু গাঁৱৰ ডেকা ল'ৰা হিচাপে মানে এতিয়াবা বিৰোধ কৰিব লাগিব। যিহেতু গভৰ্ণমেণ্টে আগতে যেনিবা স্কুল কলেজ নাছিলে, এতিয়াতো গাঁৱে গাঁৱে স্কুল কলেজৰ হিচাপ নাই, হয়নে নহয়? আৰু ল'ৰা ছোৱালীকো মানে মা দেউতাই ভাবে মানে পঢ়ি শুনিনো কি কৰিম, তাতকৈ কাম কৰিলে 2 টকামান কাম কোনে আমাক খুৱাব। কিন্তু এতিয়াতো চৰকাৰেতো চাউলো দিছে, নানা ধৰণৰ স্কিম দিছে, বা কাম কৰা মানুহৰ মানে এতিয়া অভাৱেই হৈ গৈছে জেগা জেগাই মানে ক'বলৈ গ'লে। সেইকাৰণে সেইবোৰ ওপৰত বিৰোধ কৰি চবেই স্কুল যাবা, ভাল মানুহ হ'ব লাগিব। ভালকৈ পঢ়িলে ধৰক এনেও ভাল মানুহ হ'ব, ডক্টৰ ইঞ্জিনিয়াৰ অফিচাৰ বা ডাঙৰ ডাঙৰ অফিচাৰ বা বেলেগ বেলেগ শিক্ষাটো থাকিলে। এতিয়া বাগান মেইনলি মানে আমাৰ সমাজটো কি হয় মানে ৰাতিপুৱা উঠিব লাগে, বাগানত কাম কৰিব লাগে, বেলেগৰ ঘৰত কাম কৰিব, এনেধৰণৰ মানে মনোভাৱটো এতিয়াও এই টেষ্টটো এতিয়াও আছে। সেইটো হ'ব নালাগে একচুৱেলি। মানে এতিয়াৰ পৰা আমাৰ মনটো চেঞ্জ কৰিব লাগিব কি আমি যাতে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰোঁ। কাৰণ বাগানৰ মেনেজাৰ হ'ব লাগিব। কিন্তু বাগানৰ মেনেজাৰ হ'বৰ কাৰণেতো আমি শিক্ষাটো থাকিব লাগিব ন, নহ'লে একো নজনা মেট্ৰিক পাছ নোহোৱা এটাকতো মেনেজাৰ বনাব নোৱাৰোঁ, তে চলাব পাৰিব আমি। কেছটো তেনেকুৱা। সেইকাৰণে পঢ়ি শুনি ভাল মানুহ হোৱা। যোৱা বছৰো মানে শিক্ষাৰ হাৰটো আদিবাসী সমাজত অৱশ্যে অসমত তলত আছে মানে। এতিয়া বহুত ইম্প্ৰুভ হৈ যায়, নোহোৱা নহয়, কিন্তু এতিয়াও 100% শেষ কৰিব পৰা নাই মানে। আপোনালোকে সকলোৱে জানে মানে সেই বস্তুটো আমি দল সংগঠন বা সকলো গাঁৱৰ ডেকা চামে অভিভাৱকে ওলাই আহি সেই বস্তুটো আমি শেষ কৰিব লাগে মানে। নহ'লে এই ল'ৰাটো কি জানে, তেওঁতো কাম কৰিব লাগে, 10 টকা 20 টকা 50 টকা 100 টকা পাব, সেইটোতে খোজ মানে। মা দেউতা আকৌ শিক্ষা নাই, তেওঁলোকে আকৌ ভাবিব ইমানখিনিতে আমাৰ খোজ, আজি চাউলটো পালে হৈ গ'ল, কালি কি হয় কি নহয় এইটো পিছৰ কথা মানে। সেই এনেধৰণে সমাজটো আৰু তললৈ গৈ থাকিব। এই গাঁৱৰ পৰা যদি ভাল এজন যদি মানুহ এজন ওলাই, যদি ভাল এজন অফিচাৰ যদি ওলায়, তেতিয়াহ'লে গাঁওখনৰ নাম যাব ন, উজ্বলিব ন বস্তুটো। আৰু ইয়াক দেখি আকৌ বেলেগ এজন ল'ৰাও হ'ব। কিন্তু সি যদি আকৌ নপঢ়া নেমেলাকে ক'ৰবাত যদি কাম চাম কৰি থাকে, তেতিয়া সৰু ল'ৰা ছোৱালী তাকে ফ'ল' কৰিব কথাটো তেনেকুৱা। আৰু সেইটো আপোনালোকে সকলোৱে আমি মিলি মেলি তাক বিৰোধ কৰিব লাগিব, ক'ব লাগিব যে কোনো মানে কাৰো ঘৰত কাম কৰিব যাতে 18 বছৰৰ তলত ল'ৰা ছোৱালী যাতে মানে যাব নোৱাৰে। সেই কথাটো আমি চবেই এতিয়াৰ পৰা ষ্ট্ৰংকৈ মানে আমি বিৰোধ কৰিব লাগিব, লক্ষ্য কৰি থাকিব লাগিব, এইবোৰ মানে প্ৰত্যক্ষ কৰিব লাগিব কোনোবাই কাৰোবাৰ ঘৰৰ পৰা তেনেকুৱা গৈছে নেকি। আৰু ছেকেণ্ড কথা হ'ল আটাইতকৈ ডাঙৰ সমস্যা বুলি কৈছোঁ, আজি যিটো গৰম। যোৱাকালিৰ পৰা স্কুলৰ টাইম টেবুল চেঞ্জ হৈছে নাই? কিহৰ কাৰণে? গৰমটো কিয় হৈছে? ডাঙৰ ডাঙৰ গছ গছনি নাইকিয়া হৈ গৈছে, হাবি জংঘল চব চেছ হৈছে, ঘৰে ঘৰ হৈ গৈছে, গছ হোৱা নাই। আগতে শগুন দেখিছে, তোমালোকে হয়তো শগুন দেখা নাই, চিলনি নাই দেখা, কাউৰীয়ে নাইকিয়া হৈ গৈছে, ঘৰ চিৰিকা নাই, নানা ধৰণৰ প্ৰকৃতি নাইকিয়া হৈ গৈছে। সেইবোৰ নাথাকিলে কিন্তু আমি সেইকাৰণে গৰমটো বেছি হৈছে। ওখ ডাঙৰ গছৰ প্ৰয়োজন আছে। সেইকাৰণে আমি সকলোৱে বছৰেকত যদি আমি নিজৰ নিজৰ বাৰ্থডে'বিলাকত, এতিয়া এই আপোনালোকৰ গাঁৱৰে ভাল এজন ল'ৰা ইয়াতে লগ পাইছিলোঁ, তেওঁৰ বাৰ্থডে আহিছে 26 তাৰিখে, তেওঁ 150টা পুলি ৰুব বোলে। কিমান ভাল কৰিছে। এনেধৰণৰ মানসিকতা চবত থাকিব লাগে। আৰু গছ কাটিব লাগে, গছ কটাক এতিয়া বিৰোধ কৰিব লাগে, নহ'লে আমি নিজে ভুগি আছোঁ নাই। কেনেকুৱা লাগিছে, জ্বলো মানে আজি দিনটোত এনেকুৱা লাগিছে ন, আৰু এসপ্তাহ যদি এনেকুৱা যদি গৰম হৈ থাকে নহয়, জীয়াই থকাটো মুস্কিল আছে। সেইকাৰণে তাৰ কাৰণে অলপ সজাগ হ'ল বুলি মই অলপ ৰিকুৱেষ্ট কৰিব পাৰিছোঁ। সকলোৱে সজাগ হ'ব লাগে, যাতে গছ কটাৰ আগত আমি হাজাৰবাৰ চিন্তা কৰি, ইয়াক কাটিলে নাই বেলেগ ৰাস্তা, আমি বেলেগ উপায় আছে নেকি, সেইটো ভাবিব লাগিব। এই গছে বুলি কাটিব নালাগে, কাৰণ ইয়াৰ দৰে আমি জীয়াই আছোঁ। উদ্দেশ্যটো সেইটো বিশেষ দীঘলীয়া নকৰোঁ, ৰাতিও হ'ল, চবৰ পঢ়া শুনা বা অন্যান্য কামো আছে। আমি নামঘৰত গৈ মেলি এই তেজপাত আৰু আমলখি গছ দুজোপা দিম, আপোনালোকে প্ৰতিপাল কৰি ধুনীয়াকৈ চোৱা চিতা কৰিব। আৰু উদ্দেশ্যটো সেইকাৰণে অলপ আমনি কৰাৰ নিচিনা হ'ল, আমি সকলোৱে মিলি ৰুই লওঁ। সকলোৱে এই কামটো কৰিব বুলি মই আশা ৰাখিছোঁ। থেংক ইউ দেই। আপোনালোকৰ ফালৰ পৰা কোনোবাই কিবা ক'ব নেকি? মইতো এইটো কওকচোন বাৰু। গাঁৱৰ সকলোকে নমস্কাৰ। আজি চবেই গম পাইছোঁ, আজি আমাৰ হৈছে কিমান, 12 জুন হয়নে, 2025। আজি কি শিশু শ্ৰমিক বিৰোধী দিৱস। সেইকাৰণে আজি চবেই স্কুল কলেজ বন্ধ দিছে। শিশু শ্ৰমিক মানে কি বুজাইছে, আমি যদি শ্ৰম কৰোঁ তেতিয়া আমি কিবা এটা কৰিলে কি পাম, আৰ্থিক পাম, পইচা টকা পাম। এই শ্ৰমিক বিৰোধী মানে হৈছে নাইকিয়া কৰা। এই যোনটো শ্ৰমিক বিৰোধী, সেইটো নাইকিয়া কৰিবৰ কাৰণে আজিৰ দিনটো গোটেই বা চৰকাৰ বা গভৰ্ণমেণ্টে এইটো কাৰণে বন্ধ দিছে।
গতিকে আজি তেখেতে ইয়াত আমাৰ ইমান ধুনীয়া ধুনীয়া স্পীচ দিছে আমি শিশু শ্ৰমিক বিলুপ্তি আমি নাইকিয়া কৰিব লাগে আৰু আজি ইমান গৰমৰ কথা কৈছে আমি নিশ্চয় গম পাইছোঁ যে আমাৰ গ্ল'বালাইজেশ্যন কিমান বৃদ্ধি হৈ গৈছে গম পাইছেনে এতিয়া আমি বিৰোধ কৰিব লাগিব আৰু আমি যে তেখেতে কৈছে ইমান ধুনীয়া যে তেখেতে আহি পিনে আমাক উপদেশ দিছে বা আদেশ দিছে যেনেকুৱা কৰিব লাগে তেনে গতিকে সকলোৱে ফ'ল' কৰিব বুলি মই আশা কৰিছোঁ আৰু ভাবিছোঁ যে পঢ়ি শুনি কিবা এটা হয় পঢ়াৰ বাহিৰে বেকিও এনেকুৱা হেৰি নাই যে মই শ্ৰমিক কৰিম আজি পাম কালি পইচা শেষ গম পাইছেনে নিৰাপত্তা নাই সেইকাৰণে সকলোকে মই তেখেতৰ কথাটো অন্তৰত ৰাখি ভৱিষ্যতে আগুৱাই যাব তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ শ্ৰমিক নাম মোক ফোন নম্বৰটো দি দিম মোক মাতিব মই ফ্ৰী টিউশ্যন কৰি দিম ভৱিষ্যতে দেই মই কৰিয়ে আছোঁ দেই আমি বস্তু লিখি ল'ম তুমি নিজৰ নামটো নিজে নিজে লিখা দেই এইটো ফল্ডিং কৰে কাগজ আৰু প্ৰাংগণত আমি এই তেজপাতজোপা আৰু আমলখি গছজোপা আজি বিশ্ব শ্ৰমিক দিৱস উপলক্ষে আমি ইয়াতে ৰুই থৈ যাম যাতে এইখন গাঁৱৰ পৰা নেক্সট টাইম যাতে শিশু শ্ৰমিক যাতে কোনো পধ্যে নোলায় আৰু ধুনীয়াকৈ ভগৱানৰ নাম লৈ সকলোৱে ৰুই দিয়ক গছ থাকিলেহে আমি দিয়ে থাকিম আমি সকলোৱে জানো মাটি অলপ অলপ দি দিওঁ কৰিছে ভিডিঅ' কৰি আছে আর গোবর ফেলাই দিছে ভালটা যাকে তো উল্টাই ভালটা যাকে তো নালে খুন্দি দেন হলো সাইডে সাইডে কোন থাকে মাটি পানী অলপ ঢালিব লাগিব দেই পানী পানী দিতে হাকাই দি যাতা অলপ টাইম কৈ দিব আরে এইজোপা কোন লগাম আর এইজোপা হয়তো উপর ফিলি দি দিল এইটু এই আট সাইডে দিলে ভালো মাটি আর অলপ লাগাতে হবে এই আমলকিটাও রাস্তা কাল খজরে ভালতে লাগাই দিও এক কোটলিয়ান কোর তো করব কোদাল তো এ মুকেল মাটি দিব বলতে কি মুকেল এইটা ঢুকে দিল পানী এখন আনি দি দিবি পানী অলপ দিয়ান বলেছিল আর এটা রাস্তা কিনারে দিব এটা খোয়া বস্তু লাগে হেৰি হয় খোৱা বস্তু ৰাস্তা কিনাৰত থাকিব লাগে ঠিক আছে আও মা ওই সিধা সিধা লাগাই দিব আচ্ছা তো ছাগল লাগাতে ধুনীয়া হ'ব এইটো ভাল লাগিব এই বেশি ছাগল ঢুকে আগে হৈ যায় বাৰু যায় পানী অলপ দি দিবি কে আছে সামনে পাই থকাজন প্ৰতিপাল কৰিব আৰু মাজে মাজে বেছি হেৰি অলপ চোৱা চিতা কৰিব আৰু আপুনি দেই একেবাৰে ৰুই মেলি এৰি থৈ নিদিব আৰু এটা বেনার নিচিনা গছত লগাই দিব ছোট থাকি লাগে হৈ যাব ধুনীয়া হ'ব ঠিক আছে দেই থেংক ইউ দেই চবকে পানী দি দিবি হা কি কষ্ট তো হোৱা নাই থেংক ইউ দেই চবকে
বৰষুণ দিলে পূৰা আহি যাবগৈ আৰু ঠিকে আছে আহি যাব হ'ব থেংক ইউ দেই হ'ব আহক ফটো মাৰিব আহক টোটেল ফটো মাৰিব অঁ ফটো মাৰিম দে ভিডিঅ' বেনাৰকেইটা লগাই দে যি কথাখিনি ক'লে গতিকে সকলোকে আশা কৰিছোঁ যে ছাৰৰ যিটো কথা সকলোৱে যাতে পালন কৰিবলৈ চেষ্টা কৰিব ছাৰে যিমান দূৰৰ পৰা আহিছে আমাৰ ভৱিষ্যত কৰিবৰ কাৰণে যে ছাৰে যে ক'লে আমাৰ বিৰোধী তেনে নাইকিয়া কৰিব আমি আনক ফ'ল' কৰিব লাগে তেখেতে পঢ়ি কিবা এটা কৰিছে আমি তাৰ পিছুখিনি যাম বোলে বেলেগ অইজনে যেন বাহিৰা মানুহ এজনী কাম কৰিছে তেখেতক ফ'ল' কৰিব নালাগে আমি নিজৰ ভৱিষ্যত নিজে কৰিম গম পাইছেনে কিন্তু আজি আমাৰ পৰিস্থিতি এনেকুৱা আছে কেতিয়াবা আমি শ্ৰমিক কৰিবলগীয়া হৈছে কিন্তু এনেকুৱা কৰোঁতে কৰোঁতে কি হৈ যায় আজি একদিন যোৱা মানে কালি যোৱা মন যায় এনেকুৱা পইচা দিলে কিমান পঢ়া এইটো মানে এইখিনি কাম কৰিব লাগে ছাৰ আজি আমাৰ সিমানখিনি ভাষণে দিলে গতিকে ছাৰক এটা সৰু মোৰ এটা সম্বৰ্ধনা এখন কলাম কাছে সম্বৰ্ধনা জনাম বুলি আৰু মোৰ ফোন নম্বৰটো লৈ থওক এই কোনোবাই লিখি লওক 8453 নম্বৰ একজন দেখিলে 8453771942 8453771942 পিংকু পেগু হেৰি তোমালোকে মই বিশ্বনাথ চাৰিআলিত থাকোঁ যদি এনেকৈ বন্ধত মই ঘৰলৈ মোক এদিন মাতি দিলে হ'ল অকণমান চাই দিওঁ মই দেওবাৰে হওক বা বন্ধৰ দিনাখন কেতিয়াবা মাজে সময় বা কিবা নোৱাৰিলে মোক ফোন কৰিলে হ'ল আমুকটো পৰা নাই হোৱাটছআপ কৰি পঠিয়াই দিওঁ বা আমুকটো বুজাই দিওঁ তেনেকৈ বহুত বছৰৰ পৰা কৰি আছোঁ এইবোৰ কৰি ভাল লাগে আৰু ইমানে বেলেগ উদ্দেশ্য নাই ঠিক আছে থেংক ইউ ছ মাছ 8453